বড়ভূমিত নিৰ্বাচন সমাগত নিৰ্বাচনৰ পূৰ্বে চলিছে যোগদানৰ প্ৰতিযোগিতা এফালে যদি বিজেপি আনফালে আকৌ কংগ্ৰেছ দলেও সপোন দেখিছে বড়ভূমি দখলৰ এইবাৰ বাদ নিদিলে তৃণমূল কংগ্ৰেছেও সপোন দেখিব পিছপৰি থকা নাই আঞ্চলিক দল বিপিএফ যোগদানৰ সুত বৈছে আঞ্চলিক দল বিপিএফত প্ৰত্যেক দিনতেই যোগদান আৰু যোগদান ওদালগুৰি জিলাৰ ৩২ নম্বৰ ফেৰগাঁও পৰিষদীয় সমষ্টিৰ হাছৰা পিচিডিচিৰ অন্তৰ্গত হাতীমাৰাত বিপিএফ দলত ১০০ জনীয়া দল এটাই যোগদান কৰে যোগদান কাৰ্যসূচীত সাংগঠনিক সম্পাদক মহেন্দ্ৰ বসুমতাৰীৰ লগতে ফেৰগাঁও ব্লক সম্পাদক বিক্ৰম দৈমাৰী জিলা আদিবাসী সেলৰ সম্পাদক ৰামিয়া সবৰকে ধৰি দলৰ বহু কেইজন নেতা কৰ্মী উপস্থিত থাকে ডিমাকুছিৰ পৰা ৰাকেশ দাসৰ ৰিপৰ্ট JNKD নিউজ ৰাইজে বিশ্বাস কৰা নাই যে এটা কিবা ফৰ্ম দিলেও কিবা দিলেও ৰাইজে এইটো কথা নামানে আৰু আমাৰ যিখিনি আমি লগ পাই আছো ৰাইজখিনিক আমাৰ লগতে গোটেই সভাবোৰত বা আমি গাঁওবোৰত যিখিনি আমি ঘূৰি আছো সকলোৱে আমাক সহায় সহযোগ কৰি আছে আৰু হিচাপে এইবুলি আমাৰ ভেৰগাঁও ৩২ নং ভেৰগাঁও সমষ্টিত আমাৰ দলটো জিকি অহাটো মোটামুটি ১০০% আহিব দলটো জিকি আহিব সেইটো আমি দৃঢ় বিশ্বাস আমি লৈছোঁ কিন্তু আমি সেইটো দ্বিতীয়টো কাৰ্যসূচী আমি ডিমাকুছিটো আমি ৰাতিপুৱাৰ ভাগত আমি 10 জন আমাৰ ইউপিএল আৰু বিজেপিৰ কৰ্মীক আমি জইন কৰিছিলোঁ আৰু এতিয়া সন্ধিয়া সময়ত আমি ডিমাকুছি বাগানৰ অন্তৰ্গত এই হাতীমাৰা সভাত প্ৰায় শতাধিক আমাৰ ইউপিএল আৰু বিজেপিৰ কৰ্মীয়ে যোগদান কৰিছে ডিমাকুছি প্ৰাইমাৰীৰ আণ্ডাৰত এটা জইনিং কাৰ্যসূচী প্ৰগ্ৰাম লৈছে বহুত জইনিং প্ৰগ্ৰাম আমি কৰি আহিছোঁ আৰু কণ্টিনিউ জইনিং হৈ থাকিব আপোনালোকে অলপ পিছত দেখা পাব এতিয়া তেখেতসকলৰ লগত কথা পাতি মই বহুত দুখ পালোঁ যিমানখিনি মিটিং হৈছিল বিজেপি আৰু ইউপিএলৰ তেখেতসকল বোলে কিছুমান মহিলাবিলাক পইচা দিম বুলি লৈ গৈছিল হাজিৰা দিম বুলি লৈ গৈছিল কিন্তু কাকো দিয়া নাই দিছিল বোলা কাকবা দিছিল বুলি কিন্তু পইচাটো খাই দিছে না এনেকুৱাতো কৰিব নালাগে কষ্ট কৰি হাজিৰা কৰি লৈ ফালে মিটিঙত মাতি লৈ গৈছে কিয় এনেকুৱা কৰিব লাগে আৰু কোনোবা বাকীত মিটিং কোনোবা যায় নেকি হা আপোনালোকেতো কাম কৰে না মহিলাবিলাকতো কাম কৰে কি কাৰণত বাকী আৰু মিটিঙত লৈ যাব লাগে আৰু কাৰোবাৰ হাতত বুলি জমা দিছিল পইচাটো খাই দিছে এজন মানুহক ১০০০ কৰি দিব লাগে বুলি কাকবা জমা দিছিল পইচাটো খাই দিছে এনেকুৱা আৰু বিজেপি আৰু ইউপিএলে কৰিব নালাগে যদি লৈ যায় পইচাটো ডাইৰেক্ট ঘৰতে দিব লাগে না এনেকুৱা কি হাজিৰা দি পেলাই লৈ যাব আৰু আমাৰ মানুহো গৈছে বিপিএফৰ মানুহো গৈছে আজি জইনিং হ'ব এয়া তেখেতসকলক বুলি পইচা দিব বুলি লৈ গৈছিল এনেকুৱা কৰিব নালাগে আৰু সিহঁতে বিৰাট দুখ পাইছে যে ইমান আমি যোৱা দিনবিলাকত ভোট দিছিল কিন্তু আমাৰ টিফিন দিছে বুলি বাগান আপোনালোকেতো পোৱা নাই টিফিন বুলি সৰু টিফিন দিছে বুলি তাৰ কাৰণে এই টিফিনটো নিশ্চয় ইলেকশ্যনত সিহঁতে ঘূৰাই দিব এই টিফিনৰ যোগেদি আদিবাসী জাতি কোনো উন্নীত নহ'ব ইমান কষ্ট কৰি ভোট দিলে আৰু টিফিনহে দিলে কি উপহাৰ হ'ল আদিবাসী জনগোষ্ঠীৰ কাৰণে জাতিৰ কাৰণে বাগানৰ কাৰণে এই টিফিননো কিবা এটা এই সলনি কৰিব পাৰিব নেকি আপোনালোকক নহয় এতিয়া মই অনুৰোধ কৰিছোঁ যোনে পইচা খাই থৈছে মিটিঙৰ পইচা যোনে খাই থৈছে ইউপিএলৰ নেতাবিলাক মই কৈছোঁ বিজেপি নেতাবিলাক কৈছোঁ এই পইচাটো দুখীয়া ঘৰৰ যিবিলাক মানুহ মিটিঙত গৈছিল সিহঁতক দিবলৈ মই অনুৰোধ কৰিছোঁ থেংক ইউ